ৰাজপুত্ৰৰ দমটো তাৰমানে আমাক দি লাভ নাই যে মই তৰুণ গগৈ পুতেক 15 দিন যে তেওঁ আছিল গৌৰৱ গগৈ কিয় আজিলৈকে আন্ধাৰত ৰাখিছে নিশ্চয় তাত এটা গভীৰ ৰহস্য আছে তেওঁ মূলতঃ এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে এগৰাকী মন্ত্ৰী যোৱাটোৰ লগত তেওঁ লুকাই চুকাই যোৱাটো একাকাৰ কৰিব নোৱাৰিব নহয় গৌৰৱ গগৈ পিতৃ এগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী আছিল আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ ৰাজনৈতিক আমাৰ লগত কিবা কুমেৰু হ'লেও কিন্তু কথা হ'ল তেওঁ যদি কৈছে ময়ো তৰুণ গগৈ পুতেক আমি ক'ম আমিও সাধাৰণ এগৰাকী চাকৰিয়াল শান্তি গগৈৰ পুতেক বা কোনোবা এগৰাকী ফুকনৰ পুতেক এইবিলাক পিতৃ পৰিচয়ৰ কথাটো আহিল কেনেকৈ তেওঁৰ দাম্ভিকতাও আছে কথাটোত মই আমুকৰ পুতেক তেতিয়া আমিও আমুকৰ পুতেক আমি সাধাৰণ কৃষিজীৱী শ্ৰমজীৱী সাধাৰণ চাকৰিয়ালৰ পুতেক বুলি আমিতো ভয় নাখাম নহয় সেইবিলাক সেইটো কথাত প্ৰয়াত মুখ্যমন্ত্ৰীক আমি শ্ৰদ্ধা কৰোঁ সেইটো আমাৰ অসমীয়া ভাৰতীয় সংস্কৃতি সেইটো সুকীয়া কথা সেইটো একাষৰীয়ে কৈ থয় যিটো দম্ভত ময়ো আমুকৰ পুতেক আমিওতো আমুকৰ পুতেক এই কেমেৰাৰ সন্মুখত থকা মানুহখিনিতো কাৰোবাৰ এগৰাকী গৌৰৱী সন্তান গতিকে সেই ৰাজপুত্ৰৰ দমটো তাৰমানে আমাক দি লাভ নাই যে ময়ো তৰুণ গগৈ পুতেক তৰুণ গগৈক আমি শ্ৰদ্ধা কৰোঁ এইটো বেলেগ কথা কিন্তু আমি সাধাৰণ মানুহ ঘৰৰ পুতেকবিলাক কি এনেই ইয়াতে হেৰি কৰি আছোঁ নেকি তাত দুটা কথা আছে তাত এটা চব তৰুণ গগৈৰ প্ৰতি বহুত মানুহৰ শ্ৰদ্ধা আছে থাকিবই এগৰাকী ভাল মানুহ সেই কথাটো বাদ দিলোঁ সেই কথাটোৰে তেখেতে তাৰমানে কি আৱেগ এটা সৃষ্টি কৰিব বিচাৰিছে দ্বিতীয় কথাত এটা তেওঁ দম্ভ প্ৰকাশ কৰিছে যে তেওঁ এলাপেচা নহয় আমি সাধাৰণ মানুহৰ ল'ৰাবিলাকে এলাপেচা নেকি এই যে সাধাৰণ কৃষিজীৱী শ্ৰমজীৱী চাকৰি ল'ৰাবিলাক আমি কম সেইদৰে সেইটো কৈ লাভ নাই তেওঁ মূলতঃ এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে আপোনালোকে যিকোনো মানুহে যদি আমাৰ যিকেইটা প্ৰেছ মিট কৰি সেইকেইটা চালে গম পাব তেওঁৰ বডি লেংগুৱেজ চেঞ্জ হৈ গৈছে এতিয়া তেওঁ সোধা হৈছে আপুনি গৈছেনে তেওঁ কৈছে আমুক চনত আমুক গৈছে আমুক দেখোন আমুকলৈ গৈছে বাৰে কথা এটা কৈছোঁ তুমি কৈ দিয়া গৈছোঁ বুলি স্বীকাৰ কৰি দিয়া এতিয়া তেওঁ আচলতে কালিৰ পৰা এটা পৰিৱেশ সৃষ্টি কৰিছে স্বীকাৰোক্তিৰ বাবে তেওঁ এটা নিজে পৃষ্ঠভূমি তৈয়াৰ কৰিছে যে মই স্বীকাৰ কৰিব লাগিব এতিয়া উপায় নাই বৰ বিপদজনক কথাবিলাক তথ্যবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যে আছে তেওঁ নিশ্চিত হৈ গ'ল এতিয়া তেওঁ কথাখিনি ডাইলিউট কৰিব বিচাৰিছে মই গৈছোঁ আমুক নাযায় নেকি মই গ'লোঁ কি হ'ল এই সুৰলৈকে এতিয়া তেওঁ লাহেকৈ নামিছে ইমান দিনে ছমাহে মূৰ পুলুকা দি আছিল ছমাহে কথাটোৰ পৰা আমাৰ বাৰম্বাৰ সাংবাদিকসকলে কংগ্ৰেছৰ ব্যক্তিয়ে হওক বা সৰ্বসাধাৰণ ৰাইজে হওক সকলোৱে সুধি আছে তেওঁ উত্তৰ দিয়া নাছিল কথাটো ইমান সহজ নহয় বাকী 192খন দেশলৈ যোৱা আৰু পাকিস্তানলৈ যোৱা কিন্তু আমি একে বুলি নক'ম নহয় পাকিস্তান বৈৰী ৰাষ্ট্ৰ এগৰাকী সেনা বিষয়া এগৰাকী কি কয় কূটনীতিক এগৰাকী মন্ত্ৰী যোৱাটোৰ লগত তেওঁ লুকাই চুকাই যোৱাটো একাকাৰ কৰিব নোৱাৰিব নহয় একে কেতিয়াও নহয়তো আজি বৈৰী ৰাষ্ট্ৰ পাকিস্তান যি আমাৰ ইয়াত সন্ত্ৰাসেৰে আমাৰ তেজৰ নৈ বোৱাই আমাৰ নিৰীহ মানুহক হত্যা কৰে সেই পাকিস্তানখনলৈ কিবা সামৰিক কূটনৈতিক কিবা ৰাজনৈতিক কাৰণত আমাৰ কোনোবা অনুমতি আৰু অনুমোদন সাপেক্ষে এগৰাকী মন্ত্ৰী বা এগৰাকী বিষয়া বা এগৰাকী কূটনীতিক যোৱাটো বা অনুমতি লৈ তাত থকা ধৰ্মীয় পীঠস্থানলৈ যোৱা ধৰ্মীয় পৰ্যটকসকল দৰ্শনাৰ্থীসকল বাদ দি বাকী কোনোবাই মনে মনে এটা সম্পৰ্ক স্থাপন কৰি থাকিব মনে যাব মনে সম্পৰ্ক স্থাপন কৰিব আৰু এদিন নহয় দুদিন নহয় 15 দিন তাত কটাই আহিব তেওঁলোকৰ পৰিয়ালে তাৰ NGOৰ লগত সম্পৰ্ক স্থাপন কৰিব ল'ৰাবিলাকক নি আকৌ সেই বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰহে স্পেচিয়েল ট্ৰেইনিং দিবলৈ বৌদ্ধিক মানে কচৰত কৰিবলৈ যাব এইবিলাক একে নহয় এতিয়া ধৰি লোৱা হ'ল আমি ক'বালৈ যাওঁ আমিতো গৌৰৱৰে ফটোখন দিওঁ ছ'চিয়েল মিডিয়াত বা মানুহক জনাওঁ আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঢাকেশ্বৰী মন্দিৰলৈ গৈছিলে আমাৰ সনাতন সংস্কৃতিৰ এক পীঠস্থান হেৰিয়াত আছে বাংলাদেশত আছে মন্দিৰৰ সন্মুখত সগৌৰৱেৰে দিছে ফটোখন এয়া আই মাতৃৰ চৰণত সেৱা জনালোঁ বুলি সেই 15 দিন যে তেওঁ আছিল গৌৰৱ গগৈ কিয় আজিলৈকে আন্ধাৰত ৰাখিছে নিশ্চয় তাত এটা গভীৰ ৰহস্য আছে আমি বেলেগ নালাগে আমি যলৈকে যাওঁ আজি আমি তিতাবৰলৈ গ'লোঁ ইয়াত ঐতিহ্যমণ্ডিত তিতাবৰত আছোঁ আজি আমি সংবাদ মাধ্যমৰ সন্মানীয় বন্ধুসকলৰ লগত নগাঁৱত কথা পাতিলোঁ ৰুমিৰ ৰূপকত আজি সোমালোঁ সেই কথাটো আমি দিওঁতো লুকুৱাই ৰাখিবলগীয়া একো কথা নাই নহয় তেওঁৰ জীৱনৰ 15 দিন কিয় আন্ধাৰত ৰাখিলে সকলোৰ পৰা গতিকে এইবিলাক কথা এতিয়া তেওঁ ভূটানলৈ কোন গৈছে পাকিস্তানলৈ ভূটানলৈ কোন গৈছে বাংলাদেশলৈ কোন গৈছে আমেৰিকা ইংলেণ্ডলৈ কোন গৈছে 192খন দেশলৈ যোৱা আৰু আমাৰ ইয়াত ভাৰতক ৰক্তৰঞ্জিত কৰিব বিচৰা বৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱা তফাত আছে এজন কূটনীতিক ৰাজনীতিক দায়িত্বশীল মন্ত্ৰী পৰ্যটক যোৱা আৰু লুকাই চুৰকৈ গৈ গুপুতে ৰখা মাজত তফাত আছে গতিকে এই কথা এতিয়া সাধাৰণ হৈ কথা নাই তেখেত এতিয়া ইতিমধ্যেই আপোনালোকে দেখিছে তেওঁৰ বডি লেংগুৱেজ চেঞ্জ হৈছে প্ৰথম কথা যোৱা বিগত ছমাহে গৌৰৱ গগৈয়ে বিষয়টোৰ পৰা পলায়ন কৰি আছিলে মূৰ পুলুকা বুলি যিটো অসমীয়াত শব্দ হয় মূৰ পুলুকা দি আছিলে
কাৰণ সকলোৱে জানে যে বৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ তেনেকৈ যোৱাটো এগৰাকী সাংসদে কি কাম কৰিবলৈ গৈছে এইটো এটা সন্দেহৰ আৱৰ্তত থকা বস্তু। তেওঁ আজিলৈকে মই গৈছোঁ কি কৰিবা বুলিও কোৱা নাই। তেওঁ পৃষ্ঠভূমি এটা তৈয়াৰ কৰি আছে, আমুক গৈছে তামুক গৈছে, চৰকাৰে জানে আমুক, কিন্তু তেওঁ যে গৈছে তো ক'ব পৰা নাছিল। এতিয়া লাহে লাহে তেওঁ স্বীকাৰোক্তিৰ ফালে গৈছেগৈ। প্ৰথম কথাটো যোৱাটোৱে আচৰিত কথা, কাৰণ তেওঁ কোনো কূটনীতিক বিষয়া নহয় বা আমাৰ চৰকাৰৰ দ্বাৰা নিয়োজিত মন্ত্ৰীও নহয় যে তেওঁ কিবা বেলেগ ব্যৱস্থা গ্ৰহণৰ বাবে তালৈ গৈছে। প্ৰথম কথা, তেওঁ ধৰ্মীয় পৰ্যটক বা যি ধৰ্মস্থলবিলাক তাত আছে তালৈ যোৱা তেওঁ দৰ্শনাৰ্থী বা সেৱা কৰিবলৈ যোৱা ব্যক্তিও নহয়। না তেওঁ ব্যৱসায় কৰিছে তাত, না তেওঁ অনুমতি লৈ ক্ৰিকেট বা হকী খেলিবলৈ গৈছে, ৰাজনীতিক হিচাপে গৈছে, বহুদিনৰ কাৰণে আছে তাত, কি কৰিছে এইটো সকলোৱে জানে। গতিকে আৰু তাৰ পৰা আহি তেওঁ কিদৰে প্ৰশ্ন সুধিছে, তেওঁ কিদৰে পাকিস্তান এম্বেচিলৈ শতাধিক ল'ৰা ছোৱালী লৈ গৈছে, বেলেগ এম্বেচি নাপালে আৰু পাকিস্তান এম্বেচি পালে গৈছে। গতিকে তেওঁৰ গোটেই কথাটো এটা সন্দেহৰ আৱৰ্তত আমি 10 তাৰিখৰ অপেক্ষাত আছোঁ। কিন্তু আমি ভাবিছোঁ এতিয়া আৰু এইখিনি কথা কোৱাতকৈ আমি 10 তাৰিখলৈ ছেপ্টেম্বৰ অপেক্ষা কৰোঁ। তাৰ মাজত আমাৰ বহুত কথা আছে, নিযুত মইনা আঁচনিৰ পৰা অৰুণোদয় আঁচনিলৈকে, ব্ৰহ্মপুত্ৰ টানেলৰ পৰা ভূপেন হাজৰিকাৰ আমি দিৱস উদযাপন কৰিম 8 তাৰিখে। বহুত সাংস্কৃতিক আন্তঃগাঁথনি উন্নয়নমূলক কাম, বিভিন্ন ইতিবাচক আঁচনি দুইখন চৰকাৰ আছে। গতিকে আমি এতিয়া মই ভাবোঁ ইতিবাচক কথাবিলাক পাতিলে ভাল, কাৰণ কি অখিল গগৈ, লুৰিণ গগৈ, ৰকিবুদ্দিন আহমেদ, ৰকিবুল হুছেইন বা গৌৰৱ গগৈ এনেধৰণৰ পোহাৰী চুপতি, আৰু গৌৰৱ গগৈৰ কথাটো সুকীয়া, বিভিন্ন কথাত পতা হৈছে, কাৰণ দেশৰ নিৰাপত্তা আৰু দেশৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা আছে। গতিকে অৱধাৰিতভাৱে আপোনালোকে সুধিবই, কিন্তু আমি যিমান পাৰোঁ এতিয়া তেওঁলোকৰ কথাখিনিত ব্যস্ত থকাতকৈ আমি উন্নয়নমূলকৰ যি ধাৰা আমি আগবঢ়াই লৈ গৈছোঁ। আজি নগাঁও চহৰখন যিদৰে উন্নতি হৈছে, আজি বটদ্ৰৱা কেনেকৈ উন্নতি হৈছে, এই কথাবিলাক পাতিলে আচলতে এতিয়া মোৰ বোধে আমি এনে বাৰ্তা খুব শ্ৰদ্ধা সহকাৰে ৰাইজৰ ওচৰলৈ লৈ যোৱাটো উচিত। এতিয়া আৰু অখিল গগৈ কাক কিমান অশ্লীল ভাষাৰে গালি পাৰিছে এই কথাত আমি ব্যস্ত নহওঁ। আৰু গৌৰৱ গগৈ কামটোতো সাংঘাতিক কৰিছে, স্কুলৰ ছাত্ৰ ছাত্ৰীও আজি প্ৰশ্ন সুধিছে, তেওঁক কংগ্ৰেছৰ মানুহে প্ৰশ্ন সুধিছে, তেওঁৰ হাতত কোনো যুক্তি নাই, তথ্য নাই, উত্তৰ নাই। তেওঁ এতিয়া কৈ আছে যে আমুকেও গৈছে দেখোন, আমুক চনত আমুক গৈছে, এইবিলাক কথা কৈ তেওঁ নিজেই য'ত বিৰাট ভাল কাম এইটো বুজাবলৈ গৈছে। কিন্তু তেওঁ পাকিস্তানলৈ যোৱা, পাকিস্তানৰ পৰা তেওঁৰ ঘৰৰ মানুহে বেতন পোৱা, নিজৰ সন্তানক নিজৰ মাতৃভূমিৰ যি আমাৰ নাগৰিকত্ব সেইটো কৰ্তন কৰি বেলেগৰ কাৰণে আবেদন কৰা, তেওঁৰ সহধৰ্মিনী 20বাৰতকৈ অধিকবাৰ পাকিস্তানলৈ যোৱা, তেওঁ সকলোকে বাদ দি কেৱল পাকিস্তানলৈ গৈ স্পেচিয়েল ট্ৰেইনিং লোৱা বা দিয়া, পাকিস্তান দূতাবাসলৈ গৈ, এই কথাবিলাক এতিয়া মানুহে গম পাইছে। এতিয়া আৰু এইটো ৰাজনৈতিক কথা নহয়, দেশৰ প্ৰতি থকা দায়বদ্ধতা, দেশৰ প্ৰতি থকা নিৰাপত্তা, দেশৰ প্ৰতি থকা শ্ৰদ্ধাৰ কথাহে ইয়াত আছে। গতিকে তেওঁ ইতিমধ্যে লাহে লাহে স্বীকাৰ কৰি আহিছে। মই এই বিষয়ে তেখেতৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্যটো শুনা নাই। যিটো আপুনি কৈছে যে যিকোনো মানে আমাৰ গৃহ বিভাগ সদায় কঠোৰ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত, আৰু দেশদ্ৰোহিতাৰ কথাটো আৰু নকওঁৱেই বা। গতিকে যিকোনো মানুহে সি XYZ যিয়ে নহওক কিয় যদি এনেধৰণৰ আচৰণ কৰে, নিশ্চিতভাৱে আইনে নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব। ঠিক আছে।